নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আগৰ ভিডিঅ'ত আমি 2.2 দিয়া অংকখিনি কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। আজি আমি 2.3 দিয়া অংকখিনি কৰিম। 2.3 আমাৰ 1 নম্বৰত দিছে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগহে নিৰ্ণয় কৰা। ইয়াৰ আগতে আমি কেইটামান এক্সাম্পল জানি লম, যিকেইটা এক্সাম্পল ইয়াৰ আগতে SSLC ফাইনেল এক্সামত আহিছে। সেই এক্সাম্পলখিনি আলোচনা কৰি তাৰপিছত আমি অংকলৈ যাম। এতিয়া তুমি প্ৰথমতে এক্সাম্পল 6 উদাহৰণ 6টো কৰা। যেহেতু 2.3 আমাৰ উদাহৰণ 6ৰ পৰা ষ্টাৰ্ট হৈছে, সেই উদাহৰণ 6টো কৰোঁ, তাৰপিছত আমি অংকলৈ যাম। অংকখিনি তোমালোকে উদাহৰণখিনি দেখিলে অংকখিনি নিজেই পাৰিবা। উদাহৰণখিনি চোৱা, আমি একফালৰ পৰা কৰি আছোঁ। x plus 2 2x square plus 3x plus 1 হৰণ কৰা। এতিয়া এই বহুপদটো দি এই বহুপদটো হৰণ কৰিব লাগে। এতিয়া হৰণ আগতে আমি যেনেকে কৰিছোঁ, যেনেকে ধৰা ইয়াত আছে তোমাৰ 24টো তুমি 6 দি হৰণ কৰিব লাগে। 6 কেইবাৰ যাব? 4 বাৰ। 6 4 গুণ 24। তেনেকুৱা হৰণ আমাৰ এইটোৱে। আৰু এটা এক্সাম্পল চোৱা, আমাৰ কেইটামান বস্তু আছে। ধৰা যদি তুমি x into x পূৰণ কৰা, তেতিয়াহ'লে হ'ব x square। x into x যদি পূৰণ কৰা, তেতিয়াহ'লে হ'ব x কিউব। আৰু যদি তুমি x plus x কৰা, তেতিয়াহ'লে কি হ'ব? ইয়াত এটা x, ইয়াত এটা x, কেইটা x? দুটা x। আৰু যদি এনেকে কৰা x plus x, তেতিয়াহ'লে হ'ব তোমাৰ 3x। এই বস্তুখিনি তুমি জানিব লাগিব। এতিয়া হৰণটো চোৱা, বহুপদটো আছে আমাৰ 2x square plus 3x plus 1। প্ৰথমতে আমাৰ প্ৰথম পদটো আছে 2x square। এতিয়া xৰ লগত কি পূৰণ কৰিলে আমাৰ 2x square হ'ব? 2x। চোৱা, ইয়াত আছে 1 2 গুণ 2, ইয়াত এটা x, ইয়াত এটা x, x পূৰণ কৰিলে আমাৰ কি হয়? x square। 2x square। ইয়াতো প্লাছ, ইয়াতো প্লাছ, প্লাছ x 2 আৰু 2 4, x x। এইটো হ'ব প্লাছ, আৰু হ'ব মাইনাছ, এইটো হ'ব মাইনাছ। এতিয়া প্লাছ মাইনাছ কেঞ্চেল, ইয়াতে মাইনাছৰ 4টা আৰু প্লাছৰ এটা, মাইনাছৰ এটা, প্লাছ 1। এতিয়া আমি কি দিলে xৰ লগত মিলিব? ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ। প্লাছে মাইনাছে মাইনাছ 1 যদি লিখো, তেতিয়াহ'লে চোৱা x 1 গুণ প্লাছে মাইনাছে মাইনাছ, x 1 গুণ x, প্লাছে মাইনাছে মাইনাছ, 1 2 গুণ 2। এতিয়া এইটো মাইনাছ আছে প্লাছ হৈ যাব, এইটো মাইনাছ আছে প্লাছ হৈ যাব। এতিয়া প্লাছৰ 1 আৰু প্লাছৰ 2, প্লাছৰ 3, প্লাছৰ x মাইনাছৰ x কেঞ্চেল। এইটোৱে হৈছে আমাৰ উত্তৰ। আগৰ নিচিনা সেম তেনেকৈ এক্সাম্পল 7টো কৰা। এক্সাম্পল 7টো আমাৰ কি আছিলে? 3x কিউব প্লাছ x স্কুৱাৰ প্লাছ 2x প্লাছ 5ক 1 প্লাছ 2x প্লাছ x স্কুৱাৰে হৰণ কৰা। এতিয়া চোৱা, এইটো আমি অলপ সজাই লিখিছোঁ আৰু বহুপদটো আমি লিখিছোঁ। এতিয়া আমাৰ কি লিখিলে প্ৰথমতে 3x কিউব আমি পাম, আমি আগৰ নিচিনাই কৰিম। এতিয়া যদি ইয়াত আমি 3x লিখো, চোৱা 3x লিখিলে আমাৰ কি হ'ব? ইয়াত আছে 1, 1 3 গুণ 3, x ইয়াত আছে 2টা, ইয়াত আছে এটা, x কেইটা হ'ব? 3টা।
ইয়াত আছে প্লাছ, এইটো হ'ব মাইনাছ। এতিয়া 2 নম্বৰটো লগত পূৰণ কৰা 2x আৰু 3x পূৰণ কৰিলে হ'ব 6x। ইয়াতে আছে এটা x, ইয়াতে এটা x স্কোৱাৰ। ইয়াত আছে প্লাছে প্লাছে প্লাছ, এইটো হৈ যাব মাইনাছ। এতিয়া ইয়াত আছে 1 আৰু ইয়াত আছে 3, 3 1 গুণ 3, প্লাছে প্লাছে প্লাছ, 3 1 গুণ 3, ইয়াত আছে এটা x। এতিয়া আগৰ নিচিনা এইটো আমি মাইনাছ কৰিম, এইটো প্লাছ মাইনাছে কেনচেল। ইয়াত আছে মাইনাছৰ 6টা আৰু প্লাছৰ এটা, মাইনাছৰ থাকিব আমাৰ 5টা x স্কোৱাৰ, প্লাছে প্লাছে এইটো মাইনাছ, এইটো মাইনাছৰ 3টা প্লাছৰ 2টা মাইনাছৰ এটা x প্লাছ 5। এতিয়া আমি ইয়াত কি দিলে 5x স্কোৱাৰ হ'ব, প্লাছ আছে ইয়াত মাইনাছ দিব লাগিব, ইয়াতে মাইনাছ কৰিবলৈ প্লাছে মাইনাছে মাইনাছ, 5 আছে x স্কোৱাৰ, ঠিক আছে 5 দিলে 5x স্কোৱাৰ হ'ল 5x স্কোৱাৰ। ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে, মাইনাছ হ'ব 2 5 গুণ 10x, ইয়াতো প্লাছ আৰু ইয়াত আছে 1, ইয়াত আছে প্লাছ আছে মাইনাছ 5 1 গুণ 5। এতিয়া এইটো কেনচেল, ইয়াত আছে প্লাছৰ 2টা মাইনাছৰ এটা, মানে প্লাছৰ 9টা x, ইয়াত হ'ব প্লাছ, ইয়াত প্লাছৰ 5 আৰু প্লাছৰ 5 প্লাছৰ 10। এইটোৱে হ'ব আমাৰ উত্তৰ।